ৰংজুলিত BMW লাভ কৰিলে খেতিয়ক বিষ্ণু ৰাভাই। এইজনে হৈছে সেইজন ব্যক্তি যিয়ে নেকি ৰংজুলিৰ BMW খন পালে আৰু 100 টকাত ৰাভাই পালে 55 লাখ টকীয়া বাহন। সেইজন ব্যক্তি যিয়ে নেকি এখন টিকট চাওক, এইখন হৈছে 595131 595131। তো এইজনে হৈছে সেইজন ব্যক্তি যিয়ে নেকি BMW পাবলৈ সক্ষম হৈছে। এতিয়া আপোনাৰ ভাগ্য পৰীক্ষা কৰাৰ সময়। এইজনে হৈছে সেইজন ব্যক্তি যিয়ে নেকি ৰংজুলিৰ BMW খন পালে আৰু এইজনে সেইজন ব্যক্তি যিয়ে নেকি এখন টিকট চাওক, এইখন হৈছে 595131 595131। তো এইজনে হৈছে সেইজন ব্যক্তি যিয়ে নেকি BMW পাবলৈ সক্ষম হৈছে। এখন ৰংজুলিৰ উপহাৰ কুপন আছিল, এখন BMW আপোনালোকে নিশ্চয় গম পাইছে আৰু সেই BMW কোনে পাইছে সেইটো আপোনালোকে নিশ্চয় চাব বিচাৰি আছিল, জানিব বিচাৰি আছিল যে কোনে পাইছে এই BMW। প্ৰথমে আপোনালোকে চালে দৰংগীৰ যিখন মাৰ্চিডিজ সেইখন আমি ডেলিভাৰী কৰালো আৰু আপোনালোকে দেখা পাইছে, আৰু এইবাৰ হৈছে ৰংজুলিৰ যিটো BMW, সেই BMW কোনে পাইছে নিশ্চয় জানিব ইচ্ছা কৰি আছিল, আৰু এইজনে হৈছে সেইজন ব্যক্তি যিয়ে নেকি BMW লাভ কৰিলে। চ' প্ৰথমে মই তেওঁৰ নাম জানিম, তেওঁৰ ডিষ্ট্ৰিক্ট জানিম, তেওঁৰ সৰকত সেইখিনি গোটেইখিনি জানিম আৰু আপোনালোকক আজি মই সকলোখিনি জনাম। তো প্ৰথমে আপোনাৰ নামটো জানিব বিচাৰিম। মোৰ নাম শ্ৰী বিষ্ণু ৰাভা। বিষ্ণু ৰাভা। আৰু ডিষ্ট্ৰিক্টটো আপোনাৰ? গোৱালপাৰা। গোৱালপাৰা। 1 নং বাখৰাপাৰা। তো ডিষ্ট্ৰিক্টটো হৈছে আমাৰ গোৱালপাৰা আৰু ৰংজুলি বাখৰাপাৰা। তো এইজনে হৈছে সেইজন ভাগ্যৱান ব্যক্তি। প্ৰায় 6 লাখ মানুহৰ মাজত এইজনে সেই BMW খন লাভ কৰিলে। এতিয়া আমাৰ অসমৰ ৰাইজে জানিব বিচাৰি আছে যে আপুনি কেইখন টিকট লৈছিলে? বৰ্তমান এখন ফাইল লৈছো মই। এখন ফাইল লৈছে, আৰু এখন ফাইলতে এখন যিখন টিকেট মেইন টিকেট 595131 এইখন টিকট আছে। তো আপোনালোকে গম পায় এখন টিকট যিখন আঠা ফাৰি গৈছিল সেইখনত মানে খুবেই বেছি ভাইৰেল হৈ গৈছিল। চ' সেই টিকটখন আচলতে ফেক আছিল, সেইখন এটা এডিট কৰা ফটো আছিল, মানে এডিট কৰি সেইটো বনাইছিল। তো মেইন টিকটখনে হৈছে এইখন, আৰু জনাইছো আপোনালোকক এইটো হৈছে গোৱালপাৰা ডিষ্ট্ৰিক্ট ৰংজুলি বাখৰাপাৰা, আৰু নামটো হৈছে বিষ্ণু ৰাভা। তো আপোনাৰ কেনেকুৱা লাগিছে গাড়ীখন পাই? কেনেকুৱা লাগিছে? বৰ্তমান ভালে লাগছে। ভাল লাগিছে। আৰু আপুনি এনে কি কৰে? খেতি কৰো। খেতি কৰে। আৰু এতিয়া চাওক যিখন BMW বহুত দামী গাড়ী, প্ৰায় 60 লাখ টকা। চ' আপোনালোকক বহুত ইচ্ছাৰে বহুত আশাৰে আজি মানে এই ভিডিঅ'টো বনালো, বহুত আশা কৰিছিল আপোনালোকে। চ' আৰু ইয়াৰ আঁৰত আমি আৰু অলপ কাহিনী আছে, মই আপোনালোকক দেখুৱাই দিছো। তো প্ৰথমে আপোনালোকক দেখুৱালো এই মানুহজনে হৈছে সেই ভাগ্যৱান ব্যক্তি যিয়ে 6 লাখ মানুহৰ ভিতৰত এখন BMW লাভ কৰিলে। আৰু এতিয়া মই ইয়াৰ আঁৰৰ মেইন কিছুমান কাহিনী আছে, সেইখিনি মই আপোনালোকক মই এতিয়া জনাই আছো। তো এতিয়া ইয়াৰ আঁৰত থকা কিছুমান কাহিনী আছে, সেই কাহিনীটো মই আপোনালোকক প্ৰথমৰ পৰা জনাম। তো মই এজন মানুহক চিনাকি কৰাই দিছো, নামটো কৈ দিয়ক। নমস্কাৰ, মোৰ নাম নৱজিৎ ৰাভা। তো এওঁৰ নাম হৈছে নৱজিৎ ৰাভা, আৰু এওঁৰ এটা ইউটিউব চেনেল আছে, সেইটো হৈছে নৱজিৎ ৰাভা। তো এওঁ এজন ইউটিউবাৰ হয়। তো এওঁৰ দেউতা আছিলে যিজন আপোনালোকে ভিডিঅ'ত দেখা পালে BMW খন পাল। তো এওঁ হৈছে তেওঁৰ ল'ৰা, আৰু এইজনে হৈছে সেইজন ব্যক্তি যিয়ে নেকি আপোনালোকে নিশ্চয় গম পাইছিল এটা ভিডিঅ' মোৰ যিখন BMW মই বনাইছিলো, সেই ভিডিঅ'টো বহুত বেছি ভাইৰেল হৈ গৈছে, বহুত বেছি পপুলাৰ হৈ গৈছে। সকলোৱে সেই ভিডিঅ'টো ষ্টেটাছ মাৰিছে, মানে খেলটোৰ অফিচিয়েল ভিডিঅ' হিচাপে ওলাইছিল। আৰু সেই ভিডিঅ'টো মানে মোক এজ এ কেমেৰামেন এই নৱজিৎ ৰাভাই আছিলে, আৰু নৱজিৎ ৰাভা আৰু ময়ে সেই ভিডিঅ'টো বনাইছিলো। আমি গাড়ীখনত উঠিছিলো, গাড়ীখন আমি চলাই চাইছিলো, এও আছিল কেমেৰামেন, আৰু সেই কেমেৰামেনজনৰ ঘৰতে সেই BMW খন আহি গ'লে। চ' কিমান এটা আচৰিত, আৰু মোৰ নিজেও খুব বেছি ভাল লাগি আছিল।